যাওঁ মাহৰ 19 তাৰিখে মোৰ ল'ৰা ৰাজীপালিক GMCত ভৰ্তি কৰিছোঁ। GMCত ভৰ্তি কৰি আছোঁ আমি 19 তাৰিখ আছোঁ, 20 তাৰিখ আছোঁ। 20 তাৰিখে কৰা নাই, 21 তাৰিখে সি যাই পেলাই ল'ৰাটো যাই পেলাই ফুটি পেলাই কৈছে কি এই ঔষধ পাতি দামখিনি গোটাই ঘূৰাই পাবি, এইখন কৰি আনিলি। মই এতিয়া কৰি আনিম ইমাৰ্জেঞ্চিত তাড়াতাড়ি, টকা 500 লাগে সেনেকৈ কৈছে। আমাৰ আজিকালি টকা 500 উলিয়াই দিছোঁ তাক। উলিয়াই দিওঁতে কৈছে মোৰ এইখন আছে সিখন নাই সেনেকৈ কৈছে কি হ'ব বাৰু কথা নাই। সেইখনো সি হাতত লৈছে আৰু টকা 500 লৈছে আৰু ফোন নম্বৰটো সুধিছে, ফোন নম্বৰটো দিছে। দিওঁতে ফোনটো মাৰিছে, আমাৰ আজিকালিত তাতে ফোনটো মাৰিছে। মাৰি আৰু সি যাব ওলাওঁতে মই কৈছোঁ বাপা আমাৰ এই যাওক, আমাৰ বাপা লগত যাওক সেনেকৈ কৈছোঁ। তেতিয়া সি কৈছে কি নালগে লগত যাবা, মই এতিয়াই আহি আছোঁ। ক'ত আহি আছোঁ এতিয়া সেনেকৈ কৈছে। কৈ আৰু নাই আৰু আমি আৰু ফোন কৰি আমি বৃহস্পতিবাৰে আমাক ৰিলিজ দিছে। বৃহস্পতিবাৰক লেগি আমি ফোন কৰিছোঁ। বৃহস্পতিবাৰে আমি আৰু ওলাই আছোঁ ফোন কৰি পেলাই, ডাক্তৰেও জানে তাতে আমি ফোন কৰি থকা। ওলাই আছোঁ আমি বাহিৰত গাড়ীত উঠি, আহোঁতেও সি কৈছে মই 11 নম্বৰত আছোঁ, মই তাড়াতাড়ি নিয়েহি সেনেকৈ কৈছে। আৰু পুনৰ 11 নম্বৰক লেগি এই বেমাৰী ল'ৰাটোৱে অপাৰেশ্যন কৰা ল'ৰাটো দাউৰি গৈছে আৰু মোৰ সৰু ল'ৰাটোও দাউৰি গৈছে। তাৰ পিছে ময়ো দাউৰি গৈছোঁ। ইনাম ওপৰত এই ল'ৰাটো উঠিছে, অসুস্থ ল'ৰাটো বেমাৰে উঠি পেলাই বিচাৰি পেলাই আৰু নাই, তাক নাপলোঁ আৰু নাপাই পেলাই আমি আৰু ঘৰত গুচি আহিলোঁ আৰু। মই 19 তাৰিখে GMCত ভৰ্তি হ'লোঁ গলব্লাডাৰৰ অপাৰেশ্যনৰ কাৰণে। ভৰ্তি হোৱাৰ পিছতে মই তাৰমানে অটল অমৃত কাৰ্ড আৰু ৰেচন কাৰ্ডত সেইবিলাক দেখুৱালোঁ GMCত, অটল অমৃত অভিযানত তাতে অফিচত দেখুওৱাৰ পিছতে সেইখিনিয়ে মোক কাম নিদিয়ে বুলি ক'লে। কাম নিদিয়া বুলি কোৱাত মই আহি বেডত তাত 31 নম্বৰ বেডত আছিলোঁ। থকা অৱস্থাত এজন ল'ৰাই গৈ মোক ক'লে কি মই তোমাৰ গোটেইখিনি ফ্ৰী কৰি দিব পাৰিম যদি তুমি মোক টকা 500 আৰু অটল অমৃত কাৰ্ডখন দিব পাৰা, তেতিয়াহ'লে মই তোমাক গোটেইখিনি ফ্ৰী কৰি দিম। আৰু মই পইচাটো মই নাখাওঁ, পইচাটো মই চুপাৰিনটেণ্ডেণ্টক কিছু চাহৰ কাৰণে দিব লাগিব। সেনেকৈ কোৱাৰ পিছত মই তাক বিশ্বাস কৰি, তাক কাম কৰা বুলি কোৱাৰ কাৰণে বিশ্বাস কৰি মই পইচা 500 আৰু অটল অমৃত কাৰ্ডখন দিলোঁ। দিয়াৰ পাছতে মোক ক'লে সি 15 মিনিট পাছত মই তোমাৰ গোটেইখিনি কাগজ কৰি লৈ আহি আছোঁ, তোমাৰ ফ্ৰী হৈ যাব। তাৰ পাছত 15 মিনিট বাদ 20 মিনিট হৈ যোৱাত মই ফোন কৰিলোঁ, সি আহি আছোঁ বুলি কয় ল'ৰাজনে, কিন্তু নাহে। আৰু তাৰ পাছতো মই কেইবাবাৰো ফোন কৰিলোঁ। তাৰপিছত মোৰ অপাৰেশ্যন হৈয়ে গ'ল। অপাৰেশ্যন হৈ যোৱাৰ পাছতো মই ফোন কৰিলোঁ, ল'ৰাজনে মোক কাৰ্ডখনো নিদিয়ে, পইচাখিনিতো নিদিয়ে, নাহে পইচাখিনি খাওক বাৰু কথা নাই, কিন্তু কাৰ্ডখন নিদিলে মোৰ অটল অমৃত কাৰ্ডখন। তাৰ পাছত মই ৰিলিজ লৈ ঘৰলৈ উভতি আহিলোঁ। উভতি অহাৰ পিছতো মই ল'ৰাজনক ফোন কৰোঁ। ফোন কৰাৰ পিছত ল'ৰাজনে কোনো ৰেচপেক্ট নিদিয়ে আৰু ফোনটো ছুইচ অফ কৰি দিয়ে মই ফোন কৰাৰ পিছতে। সেই ল'ৰাজনৰ এড্ৰেছটো তোমাক কৈছিল নেকি, ক'ত কাম কৰে কৈছিল নেকি? ল'ৰাজনে GMCHত কাম কৰোঁ বুলি কৈছিল। ল'ৰাজনৰ নামটো কৈছে নেকি তোমাক? নামটো কোৱা নাই ল'ৰাজনে, কিন্তু ল'ৰাজনৰ ফোন নম্বৰটো দিছিলে মোক। সেই ফোন নম্বৰ মতে মই তেওঁৰ লগত কণ্টেক্ট হৈ থাকোঁ। এতিয়া মই কোনো নিৰুপায় হৈ আপোনালোকৰ চেনেলৰ সহায়ত বিচাৰিছোঁ। গতিকে আপোনালোকে যি উচিত সিদ্ধান্ত লৈ সুবিচাৰ কৰি দিয়াৰ বাবে মই আপোনালোকৰ ওচৰতে আগবাঢ়ি আহিছোঁ। মই এজন গৰীব ঘৰৰ মানুহ। মই এনেকৈ চুটি বজাৰৰ বেপাৰ কৰোঁ। মোৰ ল'ৰাটো গলব্লাডাৰ বেমাৰ হ'ল। মই মেডিকেল ভৰ্তি কৰালোঁ। মেডিকেলত ভৰ্তি কৰাত এজন ল'ৰাই মেডিকেলত কাম কৰোঁ বুলি কৈ ইয়াৰ টকা কাৰ্ডখনে পইচাই 500 টকা লৈ গ'ল। সেই লগত মই আপোনালোক চেনেলত জনালোঁ যেন এইটো ব্যৱস্থাটো লয়। মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই এইটো জনালোঁ। মই জনাম কঠোৰ শাস্তি তাতে পালোঁ মেডিকেলত ভৰ্তি হৈ। এনে শাস্তি যেন আৰু বেলেগে কোনো নাপায়, এনেকুৱা শাস্তি নুভোগে। আপোনালোকে এই ন্যায় বিচাৰ কৰে যদি